নমস্কাৰ আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আমাৰ সমূহ বিশ্ববাসী ৰাইজক বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আজি আমাৰ অসম আইটিআই প্ৰাংগণত এটি আমাৰ দেৱদাৰু পুলি ৰোপণ কৰিবলৈ মই লৈ আনিছো আৰু একচুৱেলি ক'ব বিচাৰিম যে বিশ্ব পৰিৱেশ দিৱস বুলিয়ে যে আমি গছৰ পুলি ৰুম তেনেকুৱা কথা নহয় আমি গছৰ পুলি পাৰিলে যেতিয়াই পাৰো তেতিয়াই ৰুব লাগে আৰু গছৰ পুলিটো কেৱল ৰুলেই নহব আমি আমাৰ ল'ৰা ছোৱালীবিলাকক সৰু কণমানি ল'ৰা ছোৱালীবিলাকক যেনেকৈ আপডাল কৰি ডাঙৰ দীঘল কৰোঁ ঠিক তেনেকৈ এই গছৰ পুলিটিও আমি ৰোৱাৰ পাছত আপডাল কৰি ধুনীয়াকৈ ডাঙৰ দীঘল কৰিবলৈ দায়িত্ব ল'ব লাগিব গছৰ পুলিটো ধুনীয়াকৈ যাতে ডাঙৰ হয় তাৰ বাবে সাৰ পানী টাইমমতে দিব লাগিব এতিয়া দেখা যায় বিশ্ব পৰিৱেশ দিৱসত বহুত গছৰ পুলি ৰুৱে বিভিন্ন জেগাত ৰুৱে কিন্তু গছ পুলিবিলাক তেনেকৈ আপডাল নোহোৱাৰ ফলত গছ পুলিবিলাক নাইকিয়া হৈ যায় গতিকে মই সকলোকে ক'ব বিচাৰিম যে গছ পুলিটো কেৱল ৰুলেই নহ'ব গছ পুলিটো ৰুই আপডাল কৰি ডাঙৰ দীঘল কৰালৈকে সকলো দায়িত্ব ল'ব লাগিব আহক আমি গছ পুলিটো ৰুওঁ এতিয়া আমি গছৰ পুলিটো সুন্দৰভাৱে গাঁতটো খান্দি ল'লোঁ গাঁতটো খন্দাৰ পিছতে নাৰ্চাৰীৰ পৰা অনা পুলি যিহেতু পলিথিন লাগি আছিলে তো পলিথিনটো আমি খুলি লৈছোঁ খুলি এতিয়া অলপ মাটিবিলাক এৰাই দিছোঁ যাতে মাটিৰ লগত সুন্দৰভাৱে শিপাবিলাক মিলি যায় এয়া পুলিটো সুন্দৰভাৱে আমি ৰুই দিছোঁ যাতে সুন্দৰভাৱে ডাঙৰ দীঘল হওক এয়া আমাৰ গছৰ পুলি ৰোৱা সম্পূৰ্ণ হৈছে আৰু আশা কৰিছোঁ এই পুলিটো যাতে অতি সোনকালে ডাঙৰ হওক আৰু অহা বছৰ বিশ্ব পৰিৱেশ দিৱসক যাতে আপোনালোকক দেখাব পাৰোঁ যে পুলিটো কিমান ডাঙৰ হ'ল আৰু আমি একচুৱেলি ৰুইছোঁ হয় যেনেকৈ ৰুইছোঁ তেনেকৈ আপডালো কৰিব লাগিব আপডাল কৰি ধুনীয়াকৈ ইয়াক ডাঙৰ কৰিব লাগিব আমি অহা বছৰ আপোনাক পুনৰ দেখাম আমাৰ গছৰ পুলিটো কিমান ডাঙৰ হ'ল ধন্যবাদ জয় অসম